মৰিগাঁৱৰ সমীপৱৰ্তী বাৰপুজীয়াত ৩১ জানুৱাৰী আৰু ১, ২, ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন। বাৰপুজীয়া পাছো ৰজা সমন্বয় ক্ষেত্ৰত বাৰপুজীয়া শতদল শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখনিৰ শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয়। মৰিগাঁও জিলা আয়ুক্ত তথা বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট শিক্ষাবিদ নৰেন্দ্ৰ নাথ কেওটে। লাইখুঁটা স্থাপন অনুষ্ঠানত চিৰচেনেহী মোৰ ভাষা জননী খোল তালৰ মাতে মুখৰিত হৈ পৰে। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই লাইখুঁটা স্থাপন অনুষ্ঠানত সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকে। বাৰপুজীয়া অধিৱেশন এই অধিৱেশনৰ এই ঐতিহাসিকখনত আমি পাছো ৰজাৰ স্মৃতি বিজড়িত এই ক্ষেত্ৰত আমি উপস্থিত হৈছো। ইতিমধ্যে অসমৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক শিক্ষাবিদ চিৰসমস্য ব্যক্তি নৰেন্দ্ৰ নাথ কেওট মহোদয়ৰ জৰিয়তে আজি আমাৰ লাইখুঁটা পতা অনুষ্ঠান আমাৰ সম্পন্ন হ'ল। গতিকে আমি এক আস্থা বিশ্বাসৰ ভেটি অসম সাহিত্য সভাই গঢ়িব বিচাৰিছো এই মৰিগাঁও অনুষ্ঠিত বাৰপুজীয়া অধিৱেশনৰ জৰিয়তে। অসম সাহিত্য সভাই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিক স্বকীয় মৰ্যাদা প্ৰদানৰ লগতে বৃহত্তৰ অসমীয়া জাতি গঠন আৰু তাৰ লগতে অসমীয়া ভাষা আৰু অসমীয়া সাংস্কৃতিক পৰম্পৰাৰ উত্তৰণত সদায় অহোপুৰুষাৰ্থ কৰি আহিছে আৰু সেই বাৰ্তাকে আমি বাৰপুজীয়া অধিৱেশনৰ পৰা আমি প্ৰকট কৰিব বিচাৰিছো। অসম সাহিত্য সভাৰ বিশেষ বাৰপুজীয়া অধিৱেশনৰ পাছো ৰজা সমন্বয় ক্ষেত্ৰত আজি প্ৰথম লাইখুঁটা অনুষ্ঠান আৰম্ভ হৈছে। এই লাইখুঁটা স্থাপন কৰিছে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেওট ছাৰে। এই অনুষ্ঠানলৈ আজি অতিথি হিচাপে আহিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া আৰু মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়া, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ ডাঙৰীয়া, আমাৰ সন্মানীয় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া আহি আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা ডাঙৰীয়া।